আমাৰ মাজনীয়ে গুৱাহাটীত থাকে নিখা হলেই গাভৰু হৈ উঠে মহানগৰ লাখটকীয়া আইফোন আৰু বিলাসিতাৰ আৰৰ কাহিনী লাভ সেক্স ধোকা নহয় আইফোন বিলাসী উপহাৰ আৰু সেক্স মহানগৰীত যৌনতা মাদক দ্ৰব্য আৰু নৰকৰ সুখ আমাৰ মাজনীয়ে গুৱাহাটীত থাকে মাজনীৰ হাতত লাখটকীয়া আইফোন আৰু মাজনীয়ে ইনষ্টাগ্ৰামত ৰীল বনায় মাজনীয়ে বনোৱা প্ৰায়বোৰ ৰীলছৰ বেকগ্ৰাউণ্ডবোৰ কোনোবা পঞ্চতাৰকা হোটেলৰ কোঠা বা বিলাসী ৰিজৰ্টৰ চালে চকু ৰৈ যোৱা পৰিৱেশ এইখিনিলৈকে ঠিকেই আছিল কেতিয়াবা বন্ধুৰে সৈতে পাৰ্টি কৰিছে বা এদিন ফুৰিবলৈ গৈছে কিন্তু মহানগৰীৰ অবাধ স্বাধীন পৰিৱেশত মাজনীৰ জীৱন উদযাপনে বিপদ কঢ়িয়াই আনিছে বহুতৰ জীৱনলৈ মহানগৰীত পঢ়িবলৈ অহা বা অতি কম দৰমহাত চাকৰি কৰি থকা মাজনীৰ হঠাৎ এই বিলাসী জীৱনৰ বাবে ক'ৰপৰা টকা আহিল আপুনি বাৰু খবৰ ৰাখিছেনে সদায় মাজনীয়ে হড্ৰেছত বিলাসী হোটেল বা ৰিজৰ্টত গৈ ইনষ্টাত ৰীলছ বনাবলৈ টকা ক'ৰপৰা আহিল আপুনি এবাৰ প্ৰশ্ন কৰিছেনে যদি কৰা নাই তেনেহলে আপুনি অভিভাৱক বা পিতৃ-মাতৃ হোৱাৰ যোগ্যতাকণ হেৰুৱাইছে আপোনাৰ সন্তান ভয়ংকৰ বিপদলৈ গতি কৰিছে মহানগৰীত একাংশ ধনী পৰিয়ালৰ মাক দেউতাকৰ অগাধ টকাৰ বলত মহানগৰীত বিলাসী জীৱন কটাইছে এইসকলে সন্ধিয়া হলেই বিলাসী বাহন লৈ ওলাই আহে বন্ধু বৰ্গৰ সৈতে লেট নাইট পাৰ্টি কৰে আৰু এইসকলৰ অধিকাংশই নিষিদ্ধ মাদক দ্ৰব্যৰ প্ৰতি আগ্ৰহী আৰু এটা বিশৃংখল জীৱন অতিবাহিত কৰে সৌখিদিনাখন আমি দেখিছো কিদৰে পুৱতি নিশা বিলাসী স্কৰ্পিঅ বাহনৰ দুৰ্ঘটনাত এজন যুৱক আৰু এগৰাকী যুৱতীয়ে অকাল মৃত্যুক সাৱটিব লগা হ'ল এই বাতৰিৰ উদ্দেশ্য সেইসকলক নহয় যিসকলে মহানগৰীত জীৱন জীৱিকাৰ তাৰণাত সৰু সুৰা কাম বা প্ৰাইভেট চাকৰি অথবা অধ্যয়নৰ বাবে আহি সুশৃংখলভাৱে জীৱন অতিবাহিত কৰি আছে সেইসকলৰ জীৱন যুঁজৰ প্ৰতি সহমৰ্মিতা আছে আমাৰ এই বাতৰি সেইসকল নষ্ট যুৱক যুৱতী আৰু অযোগ্য পিতৃ মাতৃ অভিভাৱকলৈ যিসকলে আমাৰ মাজনীয়ে গুৱাহাটীত থাকে বুলি গৌৰৱ কৰি নিজৰ সন্তানৰ স্থলন দেখিও নীৰৱে আছে মাজনীক পঢ়িবলৈ পঠিয়াইছে ঘৰৰ পৰা জুৰাটাপলি মাৰি ৰুম ভাড়া বা হোষ্টেলৰ ফিজ পঠিয়াই আছে পৰিয়ালে কিন্তু মাজনী ব্যস্ত ইনষ্টাগ্ৰামত হট ৰীলছ বনোৱাত মাজনীয়ে বছৰত সলনি কৰে 2-3টা আইফোন মাজনীয়ে লেট নাইট পাৰ্টি কৰে ডামি শ্বপিং মলত বজাৰ কৰে সদায় 5-ষ্টাৰ হোটেল ৰিজৰ্টত খাদ্য গ্ৰহণ কৰে আৰু সেইবোৰ ৰীলছ বনাই ৰাইজক বিলাসী জীৱন কটোৱা বুলি বিজ্ঞাপন দিয়ে আসলতে মাজনীৰ এই বিলাসী জীৱনৰ আঁৰত আছে এক বিশৃংখল জীৱন নিজৰ ঘৰৰ মানুহক ফাঁকি দি মাজনীয়ে 5-ষ্টাৰ হোটেল ৰিজৰ্টত টকাৰ বিনিময়ত অথবা বিলাসী উপহাৰৰ বিনিময়ত হপি দিছে জীৱনৰ সৰ্বোচ্চ লজ্জা মাজনীয়ে নিশা হলে বাৰত ফ্ৰী মদ খাই সংগ দিয়ে একাংশ ধনীৰ দুলালক এতিয়া মহানগৰীৰ একাংশ বাৰ হৈ পৰিছে নাৰী দেহ আৰু নিষিদ্ধ মাদক দ্ৰব্যৰ সহজলভ্য ঘাটি নিশা হলে একাংশ যুৱতীক সাজি কাচি ওলাই আহে একাংশ বাৰলৈ আন একাংশ আকৌ ওলাই যায় দামী হোটেল ৰিজৰ্ট অথবা কোনো নদী সাগৰৰ পাৰলৈ এইবোৰ তেওঁলোকে ৰঙীন জীৱন বুলি কল্পনা কৰি এজনৰ পাছত আন এজন পুৰুষৰ ওচৰত খুলি দিছে এপদ এপদকৈ দেশৰ সকলো আৱৰণ আৰু হঠাতে কাৰোবাৰ সৈতে কটোৱা অন্তৰংগ মুহূৰ্তৰ ভিডিঅ' ভাইৰেল হৈছে ইণ্টাৰনেটত কোনোবাজন আকৌ আক্ৰান্ত হৈছে এইচআইভিৰ দৰে মাৰাত্মক ৰোগত কোনোবাজনী আকৌ বাকিৰে মেকআপেৰে ধুনীয়া হৈ ভিতৰি ভিতৰি শেষ হৈ গৈছে এই অবাধ যৌনতাৰ বজাৰখনৰ পৰা মুক্তিৰ পথ বিচাৰি এক ভয়ংকৰ দিশলৈ গতি কৰিছে যুৱ সমাজ
একাংশ ছাত্ৰ-ছাত্ৰীৰ লগতে যুৱক-যুৱতীৰ স্খলিত চৰিত্ৰৰ বাবে যধে-মধে লিপ্ত হৈছে যৌন কাৰ্যত, যাৰ বাবে সামাজিক মাধ্যমতে ভাইৰেল হৈছে গোপনীয় মুহূৰ্ত। খন্তেকীয়া সুখৰ বাবে চিৰদিনলৈ কঢ়িয়াই আনিছে গ্লানি, অভিভাৱক হ'বলগীয়া হৈছে লজ্জিত। এই ক্ষেত্ৰত একাংশ অভিভাৱকে আমাৰ মাজনী গুৱাহাটীত আছে বুলি আত্মসন্তুষ্টি লাভৰ বিপৰীতে এই বিলাসী জীৱনৰ আঁৰত কি আছে সেয়া চোৱাটো দৰকাৰ। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।